নমস্কাৰ বন্ধুসকল, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু বন্ধুসকল, খুব বেছি ভাল খবৰ। বৰ্তমান আমাৰ অসম কামাণ্ডো নতুনকৈ বেটেলিয়ান 5টা গঠন হোৱাৰ সন্দৰ্ভত কিছুমান কথা আমি গম পাইছো। সংবাদ মাধ্যমৰ জৰিয়তে হওক বা CM ছাৰৰ কিছু কথাৰ মৰ্মেই হওক বা গম পাইছো যে নতুনকৈ কামাণ্ডো 5টা বেটেলিয়ান গঠন হ'ব। এই গঠন হোৱাৰ সন্দৰ্ভত কিছু ভেকেঞ্চিৰ কথাও আমাৰ সন্মুখলৈ আহি পৰে। এতিয়া কথাটো হ'ল, তিনিটাহে মাত্ৰ কনষ্টেবল কামাণ্ডোত এইবাৰ ভেকেঞ্চি মুকলি কৰি দিলে। সেই তিনিটা কনষ্টেবল কামাণ্ডো ভেকেঞ্চিক লৈ বা কামাণ্ডোক লৈ যিমানখিনি কেণ্ডিডেটে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোক একেবাৰে সুখী নহয় যে আমি তিনিটা কনষ্টেবল কামাণ্ডোত ইণ্টাৰভিউ দিওঁ যে আমি চিলেকশ্যন যে ল'ব পাৰিম, একেবাৰে মানে আমাৰ বাবে কঠিন হৈ পৰিছে। গতিকে সেই সন্দৰ্ভতে কনষ্টেবল কামাণ্ডোৰ ভেকেঞ্চি বৃদ্ধি হোৱাৰ ক্ষেত্ৰত CM ছাৰক বহুবাৰ কৈছে। সেইখিনি কথা পাতিম। লগতে আজি যিহেতু 27 তাৰিখ, আজি তোমালোকে এপ্লাইটো কৰিলে। এতিয়ালৈকে যদি এপ্লাই কৰা নাপায়, 5000তকৈ অধিক পোষ্ট, গম পাইছে এইখিনি কথা। অহা কালিলৈ 28 ফেব্ৰুৱাৰী যিহেতু লাষ্ট ডেট, অহা কালিলৈ লাষ্ট ডেট, এপ্লাই কৰিব নোৱাৰিবা। গতিকে আজিয়ে পাৰিলে এপ্লাইটো কৰিবা। আজি তাৰিখতো কিছু সংখ্যক কমেণ্ট মেছেজ কৰি থাকে যে এপ্লাই হৈছে জানো, নিউ ভেকেঞ্চি ওলাইছে জানো। গতিকে তেওঁলোককনো কি ক'ম আৰু, যাৰ চাকৰিৰ প্ৰতি ইণ্টাৰেষ্ট আছে, আজি আঢ়ৈ মাহে এপ্লাই চলিয়ে আছে, তেওঁলোকে এনেকুৱা কমেণ্ট মেছেজ নিদিয়ে বাৰু। মই যিহেতু জনোৱা বা মই যিহেতু আপডেটটো দিব বিচাৰোঁ, গতিকে সকলোকে সুখী কৰিব বিচাৰোঁ বাৰু। যি কি নহওক, আজি হৈছে এপ্লাই কৰাৰ শেষ মুহূৰ্ত বুলি ক'লেও হয়তো ভুল নহ'ব। কাইলৈ লিংক একেবাৰে বন্ধ হৈ যাব, পৰাপক্ষত এপ্লাইটো কৰি লোৱা। কাইলৈ 28 তাৰিখ বন্ধ হৈ যাব লিংক। আৰু এতিয়া কথাটো হ'ল, যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে আকৌ ভাল খবৰ যে তোমালোকৰ যদি কিবা আপলোড কৰোঁতে বা কিবা খেলি মেলি হৈছিল, নাম মিষ্টেক হৈছিল বা এপ্লাইটো কৰোঁতে, তেওঁলোকে আকৌ শুধৰণি কৰিব পাৰিব 1 মাৰ্চৰ পৰা 5 মাৰ্চলৈকে। গতিকে সেইটোও ভাল খবৰ। মানে ভাল খবৰ, অসম পুলিচৰ ৰিক্ৰুটমেণ্টক লৈ 1 মাৰ্চৰ পৰা 5 মাৰ্চলৈকে আকৌ কাৰেকশ্যন হ'ব। চোৱা, ডিচেম্বৰ মাহতে এপ্লাই কৰি ওলাই কাৰেকশ্যন কিবা কিবি, আজি তাৰিখত আকৌ 5 মাৰ্চলৈকে যথেষ্ট সময় পাইছা। আৰু ইণ্টাৰভিউ কেতিয়া হ'ব এই সন্দৰ্ভত একেবাৰে এতিয়াতো নুসুধিবা। টোটেলি তোমালোকৰ নৱেম্বৰ, ডিচেম্বৰ, অক্টোবৰ তেনেকুৱা পাবগৈ বছৰৰ শেষৰ ফালে ইণ্টাৰভিউ। কিন্তু 5টা কামাণ্ডো যি বেটেলিয়ান গঠন হোৱাৰ কথা আমি শুনি আছোঁ বা হয়ো কথাখিনি, সেইখিনি কথাৰ হিচাপত এতিয়া 3টা কনষ্টেবল কামাণ্ডো বেটেলিয়ানক লৈ একেবাৰে কেণ্ডিডেটখিনি সুখী নহয় যে আমি কনষ্টেবল 3টা কামাণ্ডোত ইণ্টাৰভিউ দিবলৈ যাম। কাট অফ 80ৰ ভিতৰত 79, 77, 76 যে নাযাব তাৰ কোনো মানে নাই। পোষ্ট আছে 3টা, কেণ্ডিডেট কিমান হ'ব সেইটো সকলোৱে জানে। গতিকে কেণ্ডিডেটৰ ইমান বেছি বা সেই 3টাত আমি কেনেকৈ ল'ম, সেইখিনি হিচাপতে বহুতে CM ছাৰক কৈ আছে যে কনষ্টেবল কামাণ্ডোত ভেকেঞ্চি বৃদ্ধি হ'ব লাগে। CM ছাৰে কৈছোঁ ভেকেঞ্চি বঢ়াই দিম বুলি। আৰু আমিও ভিডিঅ'বোৰ বহুত প্ৰচাৰ যেতিয়া কৰোঁ বা আপলোড কৰোঁ, সকলোতে বহুত বিয়পি পৰে। গতিকে সেইটো হিচাপতে জনাব বিচাৰিছোঁ যে CM ছাৰো যিহেতু অলৰেডি কৈছোঁ বা কামাণ্ডো 5টাত নতুন বেটেলিয়ান গঠন হোৱাৰ কথাও যিহেতু শুনিছোঁ বা হয়ো, সেইটো হিচাপত ক'ব পাৰি যে এতিয়া নহ'লেও বা হৈ দিব পাৰে, ঘপককৈ নটিচ মাৰি দিব পাৰে, এইটো ক'ব নোৱাৰি। ঘপককৈ যিকোনো আপডেট আহি যায় আচলতে। CM ছাৰে ক'লেই মানে CM ছাৰে কিবা এটা কওঁ বুলি ক'লে সকলোবিলাক হৈ যায়। গতিকে সেইটো হিচাপত মুঠতে আমি এতিয়া ক'ব পাৰি যে কনষ্টেবল কামাণ্ডো বেটেলিয়ানতো ভেকেঞ্চি বৃদ্ধি হোৱাৰ সম্ভাৱনা এটা অলপমান হ'লেও মুঠতে আছে। কিন্তু কেতিয়া হয়, কিমান আহিব, কিমান প্লাছ হ'ব, সেইটো কথা নাজানো। খালি ভিডিঅ'ত ইমানখিনিয়ে কথা আছিল যে 5টা নতুনকৈ কামাণ্ডো বেটেলিয়ান গঠন হৈছে। আৰু লগতে আছিল আমাৰ 1 মাৰ্চৰ পৰা 5 মাৰ্চলৈকে কাৰেকশ্যন। আজি হৈছে 27 তাৰিখ, এপ্লাইটো কৰি লোৱা, কালিলৈ লাষ্ট ডেট। গতিকে আজিলৈ ভিডিঅ'টোত ইমানখিনি আছিল, যিমানখিনি কথা মোৰ ফালৰ পৰা চেষ্টা কৰোঁ জনাবলৈ। গতিকে বিশেষ আৰু একো নকওঁ। ধন্যবাদ।